বৈকুণ্ঠপুৰীত পৰিণত শোণিতপুৰৰ চাৰিদুৱাৰৰ সোণাইমিৰি নেপালী গাঁও সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমদ ভাগৱত পাঠ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাগৱত প্ৰবচক ৰাধিকা দাসীয়ে অংশ লৈছে ভাগৱত পাঠৰ কাৰ্যসূচী ৰাধিকা দাসীৰ কণ্ঠৰ হৰিনামে আপ্লুত কৰিছে ৰাইজক অনুষ্ঠানত অংশ লয় বিধায়ক পদ্ম হাজৰিকাই সোণাইপামত আজি যি মদ ভাগৱত পুৰাণৰ আয়োজন কৰিছে ৰাইজে যে গোটেই সোণাইপান বৈকুণ্ঠপুৰীত পৰিণত হৈছে ইয়াৰ আকাশ বতাহ মুখৰিত হৈছে ভাগৱতৰ ধ্বনিৰে আৰু বাহিৰৰ পৰা যি সংগীত দল আনিছে তেওঁলোকে ইমানেই ৰাইজক আকৰ্ষিত কৰিছে সুন্দৰ সুললিত কণ্ঠৰে আৰু ভাগৱতৰ যি ব্যাখ্যা আৰু তাতোকৈ মই আনন্দিত ইয়াত অসমীয়াতে তেওঁলোকে যিটো কীৰ্তন পাঠ কৰিলে মই আচলতে অভিভূত হৈছোঁ যে যি হওক যি লক্ষ্যৰে ৰাইজে ইয়াত আয়োজন কৰিছে শান্তিৰ কাৰণে সম্প্ৰীতিৰ কাৰণে গতিকে আচল অৰ্থত আকাশ বতাহ যি এটা মুখৰিত হৈছে ৰাইজৰ মংগল হ'ব শান্তি সম্প্ৰীতি সকলো অটুট থাকিব আমি এখন শক্তিশালী সমাজ আগুৱাই লৈ যাবলৈ সক্ষম হ'ম